हेलो फ्रेंड्स এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকক দেখুৱাব বিচাৰি আছোঁ উইণ্ডোজ 10 7 8 11 কেনেকৈ পিচি বা ল্যাপটপত ইনষ্টল কৰিব আপোনালোকে কেনেকৈ পেন ড্ৰাইভ বুটেবল কৰিব এই পেন ড্ৰাইভৰ দ্বাৰা আপোনালোকে কেনেকৈ উইণ্ডোজ ইনষ্টল কৰিব পাৰিব এই সকলোবোৰ আপোনালোকক এটা এটাকৈ দেখুৱাই যাম আপোনালোকে এই গোটেইখিনি চাবলৈ হ'লে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰথমতে আপোনালোকে সৰু এটা সফটৱেৰ আছে সফটৱেৰটো ডাউনলোড কৰি ল'ব লাগিব গুগলত গৈ আপোনালোকে ৰাফুছ টাইপ কৰিব ৰাফুছ ডাউনলোড বুলি লিখাৰ লগে লগে এটা ৰাফুছ সফটৱেৰ আহি যাব সৰু সফটৱেৰ এই সফটৱেৰটো প্ৰথমতে ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত আপোনালোকে এইটো ডেস্কটপত ৰাখি থ'ব ডেস্কটপত বা য'তে ৰাখে আপোনালোকে ডেস্কটপত ৰাখিব তাৰ পিছত আপোনালোকে উইণ্ডোজ 10 7 8 আপোনালোকে যি বুটেবল বনাব বিচাৰি আছে সেই আইএছআই ফাইলটো আপোনালোকে যিটো ড্ৰাইভত হওক বা ডেস্কটপত হওক ক'ত ৰাখিছে আপোনালোকে তাতে প্ৰথমতে ৰাখি থ'ব বা যদি আপোনালোকৰ যদি আগৰ পৰাই ডাউনলোড কৰা হোৱা নাই তেতিয়াহ'লে আপোনালোকে গুগলত গৈ প্ৰথমতে আইএছ ফাইল এটা ডাউনলোড কৰি ল'ব উইণ্ডোজৰ আহি আছে তেতিয়াহ'লে একো নাই আপোনালোকে য'তে ৰাখিছে ৰাখি থ'ব আৰু তাৰ লগতে আপোনাৰ হাতত যি পেন ড্ৰাইভ আছে পেন ড্ৰাইভটো মিনিমাম 8GB 10GB বা 16 32GB যিমান জিবি হওক আপুনি সেই পেন ড্ৰাইভটো আপুনি কম্পিউটাৰ বা লেপটপত কানেক্ট কৰিব কানেক্ট কৰাৰ পিছত আপোনালোকে যি ৰাফুছ ছফ্টৱেৰটো ডেস্কটপত ৰাখিছে বা য'তে ৰাখিছে তাতে ক্লিক কৰিব এটা ক্লিক কৰাৰ লগে লগে চাওক এটা এটা খোল খাইছে ইয়েছ বা নো কিবা আহিছে এটা আপুনি ইয়েছ কৰিব ইয়েছ কৰাৰ লগে লগে চাওক এইটো উইণ্ডোজ এইটো খোলা খাই গৈছে ইয়াত চাওক আপুনি যিটো পেন ড্ৰাইভ লগাই ৰাখিছিলে আপুনি তাতে ওপৰত যিটো দেখুওৱা হৈছে তাতে পেন ড্ৰাইভটো শ্ব' কৰি আছে আপুনি পেন ড্ৰাইভ যেনেকৈ আছে তেনেকৈ ৰাখি দিব তাৰ নেক্সটত চাওক ইমেজ যিটো আছে আপোনালোকে এইটো ৰাখিব তাৰপিছত চাওক এইফালে চিলেক্ট অপশ্যন আছে এই চিলেক্টত যাব এই চিলেক্টত গৈ আপোনালোকে আপোনাৰ উইণ্ডোজৰ যিটো আইএছআই ফাইল আছিলে আপোনালোকে য'তে ৰাখিছে তাতে যাব মই যিহেতু এটা ফল্ডাৰৰ ভিতৰত ৰাখিছিলোঁ বা ড্ৰাইভৰ ভিতৰত ৰাখিছোঁ মই তাতে গৈ চাইছোঁ ইয়াতে লিখা আছে এইটো মোৰ ফাইল 760 মই এইটো ক্লিক কৰি দিছোঁ এতিয়া ইয়াত চাওক ৰেডি হৈ গৈছে তাৰপিছত আপোনালোকে এটা কাম কৰিব তাৰ যিটো পাৰ্টিশ্যন স্কিম আছে এই পাৰ্টিশ্যন স্কিমত গৈ আপোনালোকে MBR বা GPT লিখা আছে আপোনালোকে এইটো মিলাব লাগিব এতিয়া কৈছে আপোনাৰ লেপটপ বা কম্পিউটাৰ GPT নে MBR কেনেকৈ জানিব এইটো জানিবলৈ হ'লে আপোনালোকে এইটো বাৰু মিনিমাইজ কৰি দিছোঁ আপোনালোকক দেখাই আছোঁ এইটো চাবলৈ হ'লে আপোনালোকে মাই কম্পিউটাৰৰ ওপৰত ৰাইট ক্লিক কৰিব তাত মেনেজ লিখা আছে মেনেজত যাব মেনেজত যোৱাৰ লগে লগে চাওক ইয়াৰ তলত ডিস্ক মেনেজমেণ্ট আছে ডিস্ক মেনেজত চাওক যিটো বেছিক লিখা আছে বা চিষ্টেম লিখা আছে আপুনি ইয়াৰ ওপৰত ডিস্কৰ ওপৰত ৰাইট ক্লিক কৰক ৰাইট ক্লিক কৰি তলত প্ৰপাৰ্টিছ আছে প্ৰপাৰ্টিছত যাওক প্ৰপাৰ্টিছত যোৱাৰ লগে লগে এইটো খোল খাইছে ইয়াতে চাওক ভলিউম লিখা আছে এতিয়া ভলিউম যোৱাৰ লগে লগে চাওক ইয়াতে পাৰ্টিশ্যন ষ্টাইলত চাওক এইটো মাষ্টাৰ বুট ৰেকৰ্ড লিখা আছে ইয়াতে চাওক তেওঁ MBR লিখা আছে মানে মোৰ যিটো লেপটপ বা PC আছে বা কম্পিউটাৰ আছে সেইটো মোৰ MBR হয় গতিকে মই MBRতে চিলেক্ট কৰিম এতিয়া এইটো ক্ল'জ কৰি দিয়ক কাটি দিয়ক এতিয়া আপুনি আকৌ যিটো ৰাফুছ ছফ্টৱেৰ আছিলে সেইটো অ'পেন কৰক ইয়াতে মই MBR ৰাখিছোঁ MBR ৰখাৰ লগে লগে ইয়াত আহি গৈছে বায়ুছ এতিয়া আপোনালোকে আৰু একো কৰিব নালাগে গোটেইখিনি হৈ আছে এতিয়া আপুনি জাষ্ট ষ্টাৰ্টত ক্লিক কৰি দিয়ক ষ্টাৰ্টত ক্লিক কৰাৰ লগে লগে এটা ৱাৰ্ণিং আহিছে ৱাৰ্ণিঙত আপোনালোকে অ'কে কৰি দিব কোনো নাই আৰু আপোনালোকৰ যিটো পেন ড্ৰাইভ লগাই ৰাখিছিল সেই পেন ড্ৰাইভটো অট'মেটিক ইয়াতে শ্ব' কৰিব আৰু পেন ড্ৰাইভত যদি কিবা আছিল অট'মেটিক ফৰ্মেট হ'ব ফৰ্মেট কৰি লৈ অট'মেটিক তাতে বুটেবল হৈ যাব এতিয়া এইটো অকণমান টাইম লাগিব 10-15 মিনিট যিমান সময় লাগে ৱেইট কৰক মই ভিডিঅ'টো অলপ আগবঢ়াই দিম নহ'লে টাইমটো বেছি ল'ব এতিয়া চাওক ইয়াতে কমপ্লিট হৈ গৈছে কমপ্লিট হোৱাৰ লগে লগে ইয়াত ৰেডি দেখুৱাইছে এতিয়া আপোনালোকে আৰু একো কৰিব নালাগে জাষ্ট ক্ল'জ কৰি দিয়ক ক্ল'জ কৰি পেলাই আপোনালোকে এতিয়া মাই কম্পিউটাৰত যাওক গৈ পেলাই আপোনালোকে চেক কৰক ইয়াত চাওক আহি গৈছে আপোনাৰ যি নাম আছিলে সেই নামটো আহি গৈছে এতিয়া আপোনালোকে আৰু একো কৰিব নালাগে বাছ আপোনালোকে পেন ড্ৰাইভটো ৰিমুভ কৰিব পাৰে আৰু এতিয়া এই পেন ড্ৰাইভটো আপোনালোকে যিকোনো লেপটপ কম্পিউটাৰ PCত লগাই পেলাই আপোনালোকে যি উইণ্ডোজ 10 7 যি বনাই আপোনালোকে বনাব পাৰিব আৰু সিহঁতে এতিয়া আপোনালোকে উইণ্ডোজ ইনষ্টল কৰিব পাৰিব তাৰ লগতে যদি আপোনালোকৰ আৰু কিবা অসুবিধা হয় উইণ্ডোজ কেনেকৈ ইনষ্টল কৰিব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মই নিশ্চয় আপোনালোকে সহায় কৰিম ধন্যবাদ